গৃহমন্ত্ৰী অমিত শ্বাহ আহি আছে অসমলৈ নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল গৃহমন্ত্ৰী অমিত শ্বাহ আহিব আৰু থাকিব ডিব্ৰুগড়ত আজি ডিব্ৰুগড়ত থাকি কাইলৈ ডিব্ৰুগড়ৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু সেই কাৰ্যসূচীসমূহৰ ভিতৰত উল্লেখযোগ্য কাৰ্যসূচীটো হৈছে যে অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব তাত আৰু লগতে আন বহু কেইটা বিশেষ কাৰ্যসূচী আছে তাৰ পাছত ধেমাজিলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ধেমাজিৰ মিচিং সাংস্কৃতিক উৎসৱত অংশগ্ৰহণ কৰিব আৰু গধূলি গুৱাহাটীলৈ উভতি আহিব অমিত শ্বাহ গুৱাহাটীত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উপস্থিত হ'ব আৰু ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এখন বৈঠকত অংশগ্ৰহণ কৰিব পাছত নিশা 7 বজাত পশ্চিমবংগলৈ উভতি যাব মই আমাৰ সতীৰ্থ সাংবাদিক জেচিমৰ সৈতে যোগাযোগ স্থাপন কৰিম আৰু ডিব্ৰুগড়ৰ পৰা অধিক তথ্য আহৰণ কৰিবলৈ চেষ্টা কৰিম আজি উৰে নিশা ডিব্ৰুগড়তে কটাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আৰু ডিব্ৰুগড়ত কটাই কাইলৈৰ দিনটোত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে জেচিম আহমেদ আমাৰ সৈতে ফোন লাইনত আছে জেচিম দেশৰ গৃহমন্ত্ৰীগৰাকীৰ কাৰ্যসূচী বিষয়ে যদি আমাৰ দৰ্শকসকলক এবাৰ জনাই দিয়ে আপুনি প্ৰাঞ্জল ৰাজ্যবাসীৰ বাবে আচলতে আৰু উত্তৰ পূৰ্বাঞ্চলবাসীৰ বাবে সুখবৰ লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ডিব্ৰুগড়ত আহি উপস্থিত হ'ব আজি নিশাৰ ভাগত আৰু নিশা মোহনবাৰী বিমানবন্দৰৰ পৰা পোনে তেওঁ যাব মধুহৰি টি ৰিট্ৰিট যিখন মাইজান অঞ্চলত আছে তাত তেওঁ নিশাটো পাৰ কৰাৰ সম্ভাৱনা আছে তাৰ পাছতে আচলতে আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্যসূচী যিটো কাইলৈ পুৱাৰ ভাগত দিনৰ 11 বজাত ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত অনুষ্ঠিত হ'ব তাত বিজেপি নেতৃত্বৰ মতে 1 লাখ মানুহে অংশগ্ৰহণ কৰিব সমবেত হ'ব আৰু সেই যি সভা হ'ব সেই সভা যি সম্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী তাতে তেওঁ 4টাকৈ বৃহৎ প্ৰকল্পৰ তেওঁ আধাৰশিলা কৰিব শিলান্যাস কৰিব আৰু এটা প্ৰকল্পৰ শুভ উদ্বোধন কৰিব এই যিসমূহ প্ৰকল্প আছে সেই প্ৰকল্পসমূহক লৈ বিশেষভাৱে চৰ্চাত আছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ যি ভ্ৰমণ সেয়া চৰ্চাৰ কাৰণ হৈ পৰিছে কাৰণ আমাৰ এটা খুব প্ৰাঞ্জল লেখাৰ কথা আমি কম যে ক'ব পাৰি যে আমি আমাৰ যিসমূহ খেলুৱৈ আচলতে প্ৰতিভা যথেষ্ট প্ৰতিভাৱান উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈ বায়ু পানী আৰু যি ইয়াৰ পৰ্যাবৰণ আচলতে সেই তাৰ লগত খুব জড়িত হয় যিসকল ক্ৰীড়া প্ৰতিভা আচলতে উদ্ভাসিত হয় সেই ক্ৰীড়া প্ৰতিভাসমূহ কিন্তু পৰৱৰ্তী পৰ্যায়ত এটা পৰ্যাপ্ত সা সুবিধাৰ বাবে নথকাৰ বাবে ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো ডেভেলপ হ'ব লাগে আমাৰ ইয়াত সেই ব্যৱস্থা নথকাৰ বাবে দীৰ্ঘ সময় ধৰি বহু প্ৰতিভা তাতেই নাইকিয়া হৈ গৈছিলে ইয়াৰ ক্ষেত্ৰত এটা উত্তৰণ ঘটাই চৰকাৰে এটা ব্যৱস্থা লৈছে ডিব্ৰুগড়ৰ খনিকৰত এখন বহুমুখী ষ্টেডিয়াম এটা বহুমুখী ষ্টেডিয়ামৰ শুভ উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই ষ্টেডিয়ামটোত 5,000 আসন বৰ্তমান সময়ত থাকিব এই ষ্টেডিয়ামত যি 5,000 আসন থাকিব সেই 5,000 আসনৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন আচলতে যেহেতু এথলেটিক্সৰ বিভিন্ন যিসমূহ খেল আছে তাৰ আচলতে খেলসমূহ ইয়াত খেলিব পাৰিব থকাৰ ব্যৱস্থা আছে অত্যাধুনিক ব্যৱস্থা আছে প্ৰত্যেক চিন্থেটিক ট্ৰেক হ'ব ফুটবল গ্ৰাউণ্ড হ'ব আমাৰ ল'ৰা ছোৱালীয়ে পথাৰতে আচলতে ফুটবল খেলি প্ৰতিভাসমূহ তাতেই শেষ হৈ যায় মখিমপুৰ হৈ যায় ক'বলৈ গ'লে সেই প্ৰতিভাসমূহ ইয়ালৈ আহিব পাৰিব যিহেতু হোষ্টেল ইত্যাদিও আছে চুইমিং পুল আছে আৰু প্ৰত্যেকটো ক্ষেত্ৰতে আন্তঃৰাষ্ট্ৰীয় দৃষ্টিভংগীৰে ইয়াত নিৰীক্ষণ কৰা হৈছে যাতে প্ৰতিভাসমূহ যিসমূহ খেলুৱৈ আছে ইয়ালৈ আহি বিশেষকৈ যুৱ খেলুৱৈসকলে যাতে সেই সুবিধাসমূহ পায় আৰু ইয়াৰ পৰাই তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ যাব পাৰিব ইয়াতেই প্ৰেক্টিচ কৰি ইয়াতেই তেওঁলোকে অনুশীলন কৰি বা প্ৰশিক্ষণ ইত্যাদিৰ ব্যৱস্থাও কৰা হৈছে আৰু বেডমিণ্টন টেবুল টেনিছ ইত্যাদি গোটেই যিসমূহ ক্ৰীড়া আছে সেইসমূহৰ যি প্ৰয়োজনীয় ব্যৱস্থা ইয়াত কৰা হৈছে এই প্ৰকল্প আটাইতকৈ লক্ষণীয় হৈছে উত্তৰ পূৰ্বাঞ্চলকে সাঙুৰি ল'ব কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ বৃহৎ প্ৰকল্প খনিকৰত এইটো নিৰ্মাণ কৰা হৈছে এতিয়া যিগৰাকী মুখ্যমন্ত্ৰী আছিলে সৰ্বানন্দ সোণোৱালৰ দিনত আৰম্ভ কৰা হৈছে এতিয়া মাননীয় মুখ্যমন্ত্ৰীয়ে এই প্ৰকল্প আগলৈ লৈ গৈছে আৰু ইয়াৰ পাছতে সেই প্ৰকল্পটোৰে তেওঁ আচলতে ইয়াত যিহেতু 5টা কাৰ্যসূচী আছে তাৰে আধাৰশিলা এই যিটো প্ৰকল্প 5,000 আসনৰ যিটো খনিকৰ ষ্টেডিয়ামৰ যিটো প্ৰকল্প সেইটোৰ শুভ আৰম্ভ কৰিব তাৰ লগতে এই আসনসমূহ বৃদ্ধি কৰি 35,000লৈ বৃদ্ধি কৰা হ'ব তাৰ বাবে আধাৰশিলাও এই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই কাৰ্যসূচীত থাকিব সেইটো এটা কাৰ্যসূচী হ'ব তাৰ লগতে আৰু এটা প্ৰকল্প আছে যিটো গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমৰ বিশেষকৈ অসমৰ বাবে প্ৰাঞ্জল এষাৰ কথা আমি প্ৰত্যেকবাৰে বাৰিষাৰ বানত জুৰুলা হওঁ ৰাজ্যবাসী এয়া এতিয়াৰ নহয় প্ৰায় দশক ধৰি প্ৰায় শতক ধৰি অসমৰ ৰাইজে ভুক্তভোগী এই ক্ষেত্ৰত এটা পজিটিভ ইণ্টেণ্ট লৈ তেওঁলোকে আহিছে আৰু তেওঁলোকে চৰকাৰে এটা ব্যৱস্থা কৰিব যে জলাশয় বা পানী যিটো আহোম স্বৰ্গদেউ আচলতে যিটো আমি দেখা যায়
শিৱসাগৰত খনন কৰা পুখুৰীসমূহ ইত্যাদি সেই তেনেধৰণৰ এটা বৰ্তমান সময়ৰ আধুনিক ধ্যান ধাৰণাৰে আচলতে এই পৰিকল্পনা কৰা হৈছে এই 14টাকৈ পুখুৰী খনাৰ যি প্ৰকল্প আছে তাৰ আধাৰশিলা কৰিব মানে জেচিম এই 14টাকৈ যি পুখুৰী খনন হ'ব সি কেৱল ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বানপানী ৰোধ কৰিব নে গোটেই ডিব্ৰুগড়ৰ বানপানী ৰোধ কৰিব প্ৰাঞ্জল নহয় এই প্ৰকল্প আচলতে সমগ্ৰ ৰাজ্যবাসীৰ বাবে এইটো সুখবৰ অমিত শ্বাহৰ ভ্ৰমণৰ যি কাৰ্যসূচী গোটেইকেইটা ৰাজ্যবাসীৰ বাবে উৎসৰ্গিত প্ৰকল্পৰ আধাৰশিলা আৰু শুভাৰম্ভ হয় আৰু এইটো এটা তাৰেই অংশ বুলি ক'ব লাগিব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 14টাকৈ প্ৰকল্প পুখুৰী বা জলাশয় খননৰ যি পৰিকল্পনা আছে সেই পৰিকল্পনা হাতত লৈছে এই 14টা যি পুখুৰী আছে বা জলাশয় আছে সেই জলাশয়সমূহ খনন কৰাৰ পাছত সেই পানীসমূহ যিবোৰ আমাৰ বাৰিষা কৃত্ৰিম মানকে আদি কৰি আপুনি গুৱাহাটীত তথৈ অৱস্থা ডিব্ৰুগড়তো হয় আজিকালি বা বিভিন্ন যোৰহাট ইফালে শদিয়া ইত্যাদি ঠাই এই পুখুৰীসমূহ প্ৰথমতে যি 14টা পুখুৰী খনন কৰা যি পৰিকল্পনা কৰা হৈছে ডিব্ৰুগড়ত কেইটা হ'ব জেচিম ইয়াৰে 14টাৰ ভিতৰত ডিব্ৰুগড়ত কেইটা হ'ব এই জলাশয় বা পুখুৰী বুলি নকয় আমি এক ডাঙৰ আকৃতিৰ এটা জলাশয় বুলিয়ে ক'ব পাৰোঁ নহয় জানো হয় জলাশয় ক'ব পাৰি আৰু সেই জলাশয়সমূহ ডিব্ৰুগড়ত কেইবাটাও বিশেষকৈ যোৰহাটত কেইবাটাও আছে বুলি আমি জানিব পাৰিছো মন্ত্ৰী ব্ৰিজেশ হাজৰিকাই ইতিমধ্যে বিষয়ত অৱগত কৰিছে যে কেইটা ক'ত হ'ব সেই পৰিকল্পনা হয় কিন্তু সেই প্ৰকল্পৰ মুকলি ডিব্ৰুগড়ৰ পৰাই কৰিব কাইলৈ এই প্ৰকল্পৰ আধাৰশিলাৰ মুকলি পুখুৰী খননৰ আধাৰশিলাৰ যি আচলতে মুকলি কাইলৈ এই ভাৰ্চুৱেলি এই সভাৰ পৰা জনসভাৰ পৰাই অমিত শ্বাহে কৰিব এই পুখুৰীসমূহ ভিতৰত বিশেষকৈ যোৰহাট ডিব্ৰুগড় শদিয়া ইত্যাদি ঠাইক সাঙুৰি ল'ব এই 14টা পুখুৰী পৰৱৰ্তী পৰ্যায়ত এই পুখুৰীৰ সংখ্যা 100লৈ বৃদ্ধি কৰা হ'ব জয়ন্ত আৰু সেই প্ৰাঞ্জল এই গোটেই যদি বিষয়টো চোৱা যায় এটা দীঘলীয়া আচলতে পৰিকল্পনা হ'ব আৰু এই পৰিকল্পনাই অসমৰ বান সমস্যা দূৰ কৰিব বুলি ধাৰণা কৰা হৈছে পানীসমূহ জলসিঞ্চন ব্যৱস্থাৰে পুনৰ যেতিয়া খৰালি আহিব কৃষি আমাৰ কৰাল মাৰে পথাৰ শুকান হৈ পৰে তাত সেই পানীসমূহ যোগান ধৰা হ'ব এটা খুব ধুনীয়া পৰিকল্পনা তাৰ লগতে আচল বিধানসভাৰ যিটো চৌহদ যিহেতু আমাৰ ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী কৰাৰ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ আছে সেই পৰিকল্পনা অনুযায়ী অগ্ৰসৰ হৈছে আৰু সেই ব্যৱস্থা অনুযায়ী এখন যিহেতু ৰাজধানীত যিখিনি প্ৰথম প্ৰাৰম্ভিক পৰ্যায়ৰ প্ৰয়োজন সেইখিনি পূৰ কৰিবলৈ গৈ আছে পৰৱৰ্তী পৰ্যায়ত দীঘলীয়াকৈ আনুষংগিক বাকীখিনি কাম সম্পন্ন কৰা হ'ব তাৰে ভিতৰত প্ৰাৰম্ভিক পৰ্যায়ৰ বিধানসভাৰ চৌহদ আৰু বিধায়ক আৱাসৰ শিলান্যাস কৰিব খনিকৰ খেলপথাৰৰ কাষতে যিখিনি মাটি তেওঁলোকে নিৰ্ধাৰণ কৰিছে তাতেই সেই আধাৰশিলা কৰিব ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ভূমিসমূহ চাই গৈছে পৰ্যবেক্ষণ কৰি গৈছে কাইলৈ এই ভাৰ্চুৱেলি সেই সভাৰ পৰা জনসভাৰ পৰা যিহেতু খনিকৰ খেলপথাৰৰ নীতি কাষতেই সেই তাতেই তেওঁ শিলান্যাস কৰিব এই যি আধাৰশিলা বিধানসভা চৌহদ আৰু বিধায়ক আৱাসৰ তাৰ লগতে চাবুৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ গাঁও মুলুক গাঁৱত স্থাপন হ'বলগীয়া বন্যপ্ৰাণীৰ স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠানৰো শিলান্যাস কৰিব এই সভাৰ পৰা অমিত শ্বাহে ভাৰ্চুৱেলি আৰু একে সময়তে এই যিসমূহ পৰিকল্পনা আছে ডিব্ৰুগড়ৰ খনিকৰ যি বহুমুখী ক্ৰীড়া প্ৰকল্প মূল ষ্টেডিয়ামৰ আসনৰ সংখ্যা 5,000 পৰা 35,000 বৃদ্ধিৰ যি পৰিকল্পনা আছে তাৰো আধাৰশিলা কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী মানে এই কাৰ্যসূচী লৈ অমিত হয় মানে এটা কথা জেচিম যে ডিব্ৰুগড়ৰ পৰা মূল বহুকেইটা কাৰ্যসূচী অমিত শ্বাহে গ্ৰহণ কৰিব মানে দ্বিতীয় ৰাজধানীৰ কথা আপুনি সতৰি কৰিছে আৰু তাৰ বাবে দ্বিতীয় ৰাজধানীৰ বাবে আন্তঃগাঁথনিগত বহু উন্নয়নৰ প্ৰয়োজন হয় মানে ডিব্ৰুগড়ক অতি সৰ্বাংগ সুন্দৰ ৰূপত আন্তঃগাঁথনিগতভাৱেও উন্নতিৰ শিখৰলৈ আৰোহণ কৰাৰ ক্ষেত্ৰত এতিয়া চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছে সেইটো এটা সদৰ্থক বাৰ্তা গোটেই উজনি অসমবাসীৰ বাবে জেচিম নিশ্চয় আপুনি যদি ডিব্ৰুগড়ৰ অভিমুখে কোনোবা আহিছে বা কোনো সৰ্বসাধাৰণ ৰাইজ আহে এতিয়া দেখিব ডিব্ৰুগড়ৰ উন্নয়নৰ গতি ত্বৰান্বিত হৈছে খুব খৰতকীয়া গতিত ডিব্ৰুগড় আগবাঢ়িছে ক্ৰমান্বয়ে ডিব্ৰুগড়ৰ বিভিন্ন দিশত বিভিন্ন শিতানত দলঙেই হওক বাটপথেই হওক বা অন্যান্য ইনফ্ৰাষ্ট্ৰাকচাৰেই হওক যিবোৰ সাধাৰণতে এখন চহৰ বা এখন মহানগৰ মহানগৰ এখন চহৰৰ পৰা মহানগৰলৈ পৰ্যবেক্ষিত হ'লে যিসমূহ আচলতে ব্যৱস্থাৰ প্ৰয়োজন সেই ব্যৱস্থাসমূহৰ দিশত চৰকাৰ তীব্ৰ গতিত আগবাঢ়িছে আমি দেখিছো উন্নয়নমূলক কাম কাজ যথেষ্ট বৃদ্ধি পাইছে ৰাইজৰ ক্ৰিয়া প্ৰতিক্ৰিয়া থাকিব তাৰ মাজত বিভিন্ন জনৰ বিভিন্ন মতামত থাকিব পাৰে কিন্তু গোটেই বিষয়বোৰ যদি আপুনি চাই ডিব্ৰুগড়খনে ক্ৰমান্বয়ে উন্নয়নৰ দিশে আগবাঢ়িছে ডিব্ৰুগড় বিভিন্ন বাটপথ আৰু ডিব্ৰুগড় যিহেতু মহানগৰ কৰা হৈছে আপুনি যদি এটা সীমাবদ্ধ এটা অঞ্চললৈকে ডিব্ৰুগড় আগতে আছিলে পৌৰ সভাৰ এলেকা এতিয়া ডিব্ৰুগড় খনিকৰ বুলি কোৱা আমি যিখন জনসভাৰ এই জনসভাৰ যিটো স্থলী আচলতে এই জনসভাৰ স্থলীত আগতে মানুহে নাহিছিলে ক'বলৈ গ'লে খনিকৰ অঞ্চলত মানুহে এটা গছ গছনি ভৰা এটা অঞ্চল বুলিয়ে ধৰিছিলে চাহ বাগিচা অঞ্চল আৰু সেই অঞ্চলটোক এতিয়া আপুনি দেখিলে বাট পথেৰে কওক বা চৌপাশৰ দৃশ্যাৱলীয়ে কওক সেই দৃশ্যাৱলী আপুনি যদি দেখে কেতিয়াবাকৈ বা ডিব্ৰুগড়লৈ আহিলে কোনোবাই যদি দেখে ইয়াৰ কাষেদি বাইপাছ গৈছে
এই দৃশ্যসমূহে যিটো পৰিৱৰ্তন হৈছে তাক কিন্তু সূচাই, তাক দেখিলে আপুনি ক'ব পাৰিব বা সৰ্বসাধাৰণে ক'ব পাৰিব হয় ডিব্ৰুগড় পৰিৱৰ্তন হৈছে, ডিব্ৰুগড় উন্নয়নৰ দিশলে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা লৈছে বুলি ক'ব লাগিব। যিহেতু দ্বিতীয় ৰাজধানী হ'ব প্ৰাঞ্জল, দ্বিতীয় ৰাজধানীখনক আচলতে দ্বিতীয় ৰাজধানী এখনৰ দৰে আচলতে গঢ় দিব লাগিব, সেইবাবে আচলতে এইসমূহ কাম আচলতে অগ্ৰগতি আৰু ক্ষিপ্ৰতাৰে লৈ যোৱা হৈছে। নিশ্চয় নিশ্চয় জেচিম, আপোনাক ধন্যবাদ জনাইছোঁ এইখিনি তথ্যৰ বাবে। এয়া আছিল আমাৰ ডিব্ৰুগড়ৰ সাংবাদিক আৰু তেওঁ বিশদভাৱে বিৱৰণীখিনি আগবঢ়ালে। আপোনালোকে গমেই পালে গোটেইখিনি কথা। যি কি নহওক, আমাৰ শুভবাৰ্তা আছে, ডিব্ৰুগড় উজনি অসমৰ এই উন্নয়ন অধিক ত্বৰান্বিত গতিত আগবাঢ়ক, ভালদৰে আগবাঢ়ক, সেইটো আমি কামনা কৰিছোঁ। এই পোনপটীয়া সম্প্ৰচাৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।